কোনোবা দুখীয়া মাতৃয়ে কান্দি আছে। এই গরু হুজাই হীরা বস্তিত পোৱা গৈছে। আপোনালোকে ভিডিও ফটাফট শ্বেয়ার কৰক। কোনোবা হয়তো দুখীয়া মাতৃৰ হ'ব পাৰে এই গরু, এই গাই গরু। কোনোবা হয়তো দুখীয়া ঘৰৰ পৰিয়ালৰ হ'ব পাৰে। বহুত সময়ত ভিডিও ভাইৰেল কৰি তেওঁলোকে কান্দি থাকে যে তেওঁলোকৰ গরু হেৰাইছে, তেওঁলোকৰ অমুক ৰঙৰ গরু অমুক ঠাইৰ পৰা হেৰাইছে, যাৰ বাবে এই গরু পোৱা হৈছে হুজাই ডিস্ট্ৰিক্টৰ হীৰা বস্তিত পোৱা হৈছে। ছয়বুৰ নামৰ এই যুৱকজনে এই গাই গরুটো পাইছে, যতনে রাখি আছে। নিজৰ ঘৰত খেৰ নাই, দানা পানী নাই, তেওঁ কিনি লোকৰ ঘৰৰ পৰা খেৰ কিনি আনিছে, দানা পানী কিনি আনি আছে, আনি এই গৰুটোক তেওঁ পোহপাল দি আছে। গৰুটো দেখাটো বৰ মৰমীয়াল। আপোনালোকে চাওক আৰু শ্বেয়াৰ কৰক। একেবাৰে আপোনালোকে 50,000 শ্বেয়াৰ কৰক, যাতে 1 ঘণ্টাৰ ভিতৰত এই গৰুৰ গৰাকী ওলাই যায় আৰু তেওঁ যাতে মুক্ত পায়। তেওঁ এতিয়া এই গৰুটোৰ মানে পাছত লাগি তেওঁৰ সময় নষ্ট হৈ আছে। তেওঁ দানা পানী কিনি খুৱাবলগীয়া হৈছে। আপোনালোকে মোৰ ফেচবুকত নম্বৰ পাব, ফেচবুকত গ'লে হোৱাটছআপ নম্বৰ পাব, ভইচ মেছেজ কৰিব আৰু ভইচ মেছেজ কৰিলে গৰুৰ গৰাকী ওলালে আমি গৰু দি দিম। কিন্তু বেচাৰা এতিয়া হাহাকাৰ কৰিছে। ছয়বুৰক মই সুধিম কেনেকে কেতিয়া পাইছা? আমি এৰি ৰাতি 9টামান বজাত ঘৰত অহা সময়তে দেখিছো গৰুটো ঘৰত আহি সোমাইছে। আৰু আমাৰ ইয়াতে মানে তামোল পুলি আছে, আমি ভাবিছো এইটো এৰি দিলে চব ভাঙি পেলাব, সেইকাৰণে আমি বান্ধি থৈ দিছো ইয়াতে। কিমান দিন আগত? আজি 3 দিন হৈ গ'ল। দানা পানী খুৱাই দানা পানী খুৱাই আছো, চব কৰি আছো। এতিয়া মানে আমি উপায় মানুহ মালিকে অহা নাই, বহুতক দেখাইছো, মানুহে চিনি নাপায়। সেইকাৰণে আপোনাক কৈছো যে আপুনি কিবা এটা কৰক। আৰু বহুতক দেখুৱাইছে, বহুতক খবৰ দিছে, কোনো চিনি নাপায়। কিন্তু উপযুক্ত গৰাকী ওলাব লাগিব। মাজত লংকাৰ বামুণ গাঁৱৰ গৰু আমি বৰবহাৰ ইয়াতে ৰাতি ধৰিছিলো চুৰি গাড়ীৰ পৰা। তাৰ পাছত মালিক 6 গৰাকী 7 গৰাকী মালিক ওলাইছিলে। প্ৰকৃত মালিকক থানা দি সমজাই দিয়া হৈছিলে। তাৰ পাছতো বাংলাদেশৰ পৰাও যোগাযোগ কৰিছে যে বাংলাদেশৰ পৰা গৰু বোলে আমাৰ অসমত ধৰা পৰিছে এই মোৰ ভিডিঅ'টোত। তেতিয়া যাৰ বাবে বুয়া ডুপ্লিকেট মালিক ওলালে নহব। আপোনালোকে সঠিক প্ৰমাণ লৈ আহিব লাগিব। আপোনালোকে সঠিক প্ৰমাণ লৈ আহিলেহে আপোনালোকৰ গৰু আপোনালোকক সমজাই দিয়া হ'ব, যাতে ডুপ্লিকেট মানুহ নোলায়। আৰু যোনে আহিব এতিয়া আমি প্ৰমাণ হিচাপে তেওঁলোকৰ পৰিচয় আমি ৰাখি থব লাগিব। কাৰণ আমাৰ ভিডিঅ' চাই আহি কোনোবাই গৰু লৈ যাব, পৰৱৰ্তী সময়ত প্ৰকৃত মালিক ওলাব, মালিক ওলোৱাৰ পাছত আকৌ আমি ভেজালত পৰি যাম। গতিকে আপোনালোকৰ এখন পৰিচয় পত্ৰ আমাক জেৰেক্স কৰি দি থৈ যাব, যাতে পৰৱৰ্তী সময়ত কিবা খেলি মেলি লাগিলে যাতে আপোনাৰ পৰিচয় আমি ওলাব পাৰো। গতিকে প্ৰকৃত মালিক ওলাব। আৰু কোনোবা দুখীয়া মাতৃ হ'ব পাৰে, কোনোবা দুখীয়া পৰিয়ালৰ হ'ব পাৰে। আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। 1 ঘণ্টাৰ ভিতৰত শ্বেয়াৰ কৰি আপোনালোকে ভাইৰেল কৰি দিয়ক, যাতে দুখীয়া পৰিয়াল হওক, দুখীয়া মাতৃ হওক, নিজৰ গৰু লৈ যাব পাৰে। হুজাই ডিস্ট্ৰিক্টৰ হীৰা বস্তিত নিশা 9 বজাত আজি 3 দিন পূৰ্বে ছয়বুৰে পাইছিলে। দানা পানী খুৱাই আছে, বহুত কষ্ট। তেওঁ গৰু এনে পোহপাল নিদিয়ে, তেওঁৰ দোকান আছে। এতিয়া দোকান চোকান চব পেলাই এই গৰুৰ মানে তেওঁ খেজমতত লাগিছে, গৰুৰ চোৱা চিতাত লাগিছে তেওঁ। আৰু তেওঁক বহুত মৰমত ৰাখিছে, বহুত যতনত ৰাখিছে। আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, যাতে গৰুৰ গৰাকীয়ে লৈ যায়। এই গৰুটো আজি 3 দিনৰ পৰা আমাৰ হীৰা বস্তিত এনেদৰে পৰি আছে। এইটো গাই গৰু চাগে ন? সেইবোৰ গাই গৰু হলে এইটো কোনোবাই চাগে এইটো অলপ দেখুৱাই দিয়াচোন। মোৰ কেমেৰামেনে দেখুৱাই দিব। চাক ইয়াতে অকনমান স্পট আছে, হয়তো মানে হাল মাৰিলে মানে যেনেদৰে স্পট থাকে ইয়াতে দাগি হৈ গৈছে। মানে কোনোবাই হয়তো হাল চাল মাৰিছে চাগে, গম নাপাও। কিন্তু এই গৰুটো আপোনালোকে শ্বেয়াৰ কৰক, যাতে দুখীয়া পৰিয়ালে পাই যায়। আৰু মোৰ ফেচবুকত সোমালেই আপোনালোকে নম্বৰ পাব। গৰুৰ গৰাকীয়ে ভইচ মেছেজ কৰিব, উপযুক্ত প্ৰমাণ লৈ আহিলে আপোনালোকক গৰু দিয়া হ'ব।